নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 1 জানুৱাৰীৰ আগত যদি কোনো ব্যক্তিয়ে এইকেইটা সংকেত পায় তেনে তেওঁ এজন ভাগ্যৱান ব্যক্তি। তেওঁ দুখৰ দিনৰ অন্ত পৰি সুখৰ দিনৰ আগমন হ'বলৈ গৈ আছে। এনে সংকেত পোৱাৰ পাছত আনক ভুলতো প্ৰকাশ কৰিব নালাগে। এনে সংকেত পাই সেই কথা আনৰ আগত প্ৰকাশ কৰিলে নিজলৈ অহা সৌভাগ্য কাট খাই পৰে। যাৰ প্ৰতি নৱগ্ৰহ সন্তুষ্ট থাকে আৰু মহাদেৱৰ পৰম কৃপা থাকে তেওঁলোকেহে এনে সংকেত পায়। 2025 বৰ্ষৰ আগত যেতিয়া আমি এনেধৰণৰ এটা ভিডিঅ' দিছিলোঁ, সেই সংকেতসমূহৰ কথা কৈছিলোঁ, তেতিয়া বহুজনে আমাক জনাইছিল যে নতুন বছৰৰ আগে আগে এনে কিছুমান সংকেত তেওঁলোকে পাইছে আৰু আমাৰ ভিডিঅ' চাই তেওঁলোকে সেই সংকেতসমূহ আনৰ আগত প্ৰকাশ কৰাৰ পৰা দূৰত আছিল। সেই বন্ধু বান্ধৱীসকলে বছৰৰ শেষত আমালৈ পুনৰ জনাইছে যে তেওঁলোকৰ বাবে 2025 বৰ্ষটো অতি ভাগ্যশালী বৰ্ষ হৈ বহু আশাই পূৰণ কৰিব পাৰিলে। তেওঁলোকৰ অনুৰোধ মৰ্মে বছৰৰ শেষত পুনৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলোঁ। 2026 বৰ্ষটো ৰবিৰ প্ৰভাৱ থকা বৰ্ষ হ'ব। সেয়েহে যদি কোনো বন্ধু বান্ধৱীয়ে 2026 বৰ্ষৰ সোমোৱাৰ আগত যিকোনো প্ৰকাৰে আজিৰ ভিডিঅ'ত কোৱা সংকেতকেইটা পায় তেনে নিশ্চয় জানিব আপোনাৰ বাবে দুখৰ দিনৰ অন্ত পৰি সুখৰ দিনৰ আগমন হ'বলৈ গৈ আছে 2026 বৰ্ষত। 2026 বৰ্ষত আপোনাৰ উন্নতি নিশ্চিত হৈছে। কিন্তু জানিবা অজানিতে আপুনি যদি সেই সংকেতসমূহ আনৰ আগত কয় তেনে আপোনালৈ অহা সৌভাগ্য নষ্ট হৈ আপুনি আগন্তুক বছৰত বিপদৰ সন্মুখীন হ'ব পাৰে। অতি ভাগ্যৱানজনৰ বাবেহে এনে সংকেত আহে, যাৰ প্ৰতি ভগৱানৰ কৃপা থাকে। যিজনৰ কপালত সৌভাগ্য মুকলি হ'ব খোজে তেওঁক ব্ৰহ্মাণ্ডৰ শক্তিয়ে উন্নতিৰ আগত কিছুমান আচৰিত শক্তিযুক্ত সংকেত প্ৰদান কৰে। এই সংকেতবোৰ পোৱাৰ অৰ্থ এটাই যে এনে সংকেতে তেওঁক সতৰ্ক হ'বৰ বাবে ভগৱানৰ ফালৰ পৰা দিয়া হয়। কিন্তু বহু মানুহে এনে সংকেত পোৱাৰ পাছতো সেইসমূহ বুজি নাপায় বা নজনাৰ বাবে আনৰ আগত প্ৰকাশ কৰে বা কিছুমান সৰু সৰু ভুল কৰি পেলায়। ফলত আপোনালৈ ব্ৰহ্মাণ্ডৰ মহাশক্তিৰ ফালৰ পৰা যি সংকেত আহে সেই সংকেতৰ ফলপ্ৰাপ্তি নহয়। সেয়েহে আপোনাক জনাওঁ, আপুনি যদি 1 জানুৱাৰীৰ আগত আজিৰ ভিডিঅ'ত কোৱা এটা হ'লেও সংকেত পায় তেনে ভুলতো আনৰ আগত প্ৰকাশ নকৰিব। নতুন বৰ্ষৰ আৰম্ভণিতে মনে মনে এটা কাম কৰিব। এনে সংকেত পালে আপোনাৰ ঘৰত আপোনাৰ বাবে সৌভাগ্য ৰৈ থাকিব আৰু 2026 বৰ্ষত আপোনাক সেই সৌভাগ্যই লগ দিব। সকলো ফালৰ পৰা আপোনাৰ উন্নতি হ'ব। নতুন বছৰত আপুনি সুখী হৈ ধন টকা পইচা সা সম্পদৰ গৰাকী হ'ব পাৰিব। 1 জানুৱাৰীৰ আগত যদি এইসমূহ সংকেত পাইছে আৰু 1 জানুৱাৰীৰ আগত যদি কেনেবাকৈ আজিৰ আমাৰ ভিডিঅ'টো পাই গৈছে, আমি আপোনাক গেৰাণ্টি দি ক'ব পাৰোঁ যে আপুনি এজন মহা সৌভাগ্যশালী ব্যক্তি। ব্ৰহ্মাণ্ডৰ মহাশক্তিয়ে আপোনাৰ কপালত 2026 বৰ্ষত মহা সৌভাগ্য উদয় কৰিবলৈ গৈ আছে। কাৰণ এফালে আপোনাক সংকেত প্ৰদান কৰিছে, আনফালে সেই সংকেত পালে কি কৰিব লাগে সেই কথাও আপুনি জানিব পাৰিছে। হয়তো বহুলোকে এনেধৰণৰ কথাসমূহ মানি ল'বলৈ টান পায় বা ওলাই কৰি চলিব বিচাৰে। কিন্তু এয়া একেবাৰে সত্য যে আপুনি মই সকলো ব্ৰহ্মাণ্ডৰ এক মহাশক্তিৰ দ্বাৰাহে পৰিচালিত হৈ থাকোঁ, যাৰ বাবে কেতিয়াবা আমাৰ উত্থান আকৌ কেতিয়াবা পতন আহে। মানুহৰ জীৱনত উত্থান পতন হৈ থাকে। যিজনৰ জীৱনত উন্নতি আহে ব্ৰহ্মাণ্ডৰ মহাশক্তিৰ ফালৰ পৰা কিছু সপোন লগা সংকেত আহে আৰু যিজনৰ জীৱনত পতন বা ধ্বংস আহে সেই বেয়া পৰিস্থিতি অহাৰ আগতো ব্ৰহ্মাণ্ডৰ মহাশক্তিৰ ফালৰ পৰা কিছুমান সংকেত আহে। যদি নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বেই এনেধৰণৰ সংকেত কোনো বন্ধু বান্ধৱীয়ে পাইছে তেনে ভুলতো আজিৰ ভিডিঅ'টো আধা চাই এৰি যোৱাৰ কথা কেতিয়াও নাভাবিব। কাৰণ আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিছে আৰু কথাসমূহ জনাত ভাগ্যই সুযোগ আপোনাক প্ৰদান কৰিছে। আপুনি মহা সৌভাগ্যশালী ব্যক্তি। আপোনাৰ বাবে মহা সৌভাগ্য আহিছে। নতুন বছৰত আপোনাৰ দুখৰ দিনৰ অন্ত পৰিব আৰু সুখৰ দিনৰ আৰম্ভণি হ'বলৈ গৈ আছে। আপোনাৰ কপালত পোহৰৰ সন্ধান আহিছে। আপোনাৰ উন্নতি হৈ আশা পূৰণৰ দিশে আগবাঢ়িছে। নতুন বছৰত ধন টকা পইচাৰ লগতে চাকৰি ব্যৱসায়ৰ উন্নতি আহি সুখৰ নিজৰা ববলৈ গৈ আছে আপোনাৰ বাবে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক 1 জানুৱাৰীৰ আগত অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিৰ আগত কি সংকেত পালে মহা সৌভাগ্য আহিব নতুন বছৰত। এইসমূহ সংকেত পালে কেনেকৈ উন্নতি আহি নতুন বছৰক লৈ কৰা আশাসমূহ সঁচা হয় আৰু এনে সংকেত পালে ভুলতো কি ভুল কাম কৰিব নালাগে, যাৰ ফলত সৌভাগ্য নষ্ট হৈ কপাললৈ অহা সৌভাগ্য কাট খাই পৰে।
সংকেতসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। কুকুৰ হৈছে প্ৰভু ভক্ত। কুকুৰৰ জ্ঞান শক্তি অত্যন্ত বেছি, যাৰ ফলত কুকুৰে বহু কথা আগতীয়াকৈ জানি যায়। আপুনি হয়তো জানি আচৰিত হ'ব, কুকুৰে বহু সংকেত আগতীয়াকৈ দিব পাৰে। নতুন বছৰৰ আৰম্ভণিৰ আগে পাছে যদি কুকুৰে আপোনাৰ সংগ দিয়ে, যেনে ধৰক আপুনি ক'ৰবালৈ গৈছে, আপোনাৰ আশে পাশে অচিনাকি কুকুৰ আহি ঘূৰি ফুৰিছে, আপোনাৰ কাষলৈ আহিছে, সেই কুকুৰে আপোনাক দেখি ভয় কৰা নাই বা আপোনাক আমনি কৰা নাই, বাৰে বাৰে আহি আপুনি থকা ঠাইখনত শুঙি শুঙি ঘূৰি ফুৰিছে, বিশেষকৈ যদি ক'লা কুকুৰে এনেধৰণৰ কাম কৰিছে, তেনে জানিব আপোনাৰ বাবে কোনো ভাল বাৰ্তা আহি আছে, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ গাৰ গোন্ধৰ সৈতে তাৰ এক সংযোগ হৈ পৰিছে। সেয়েহে সি আপোনাৰ ওচৰত আহিছে আৰু আপোনাৰ গাৰ যোগাত্মক যি শক্তিৰ উমান পাইছে, সেই শক্তিৰ ওচৰত সি আশ্ৰয় লৈছে। ইয়াৰ উপৰিও যদি এইকেইটা দিনত কোনো অচিনাকি কুকুৰ আহি যদি আপোনাৰ ঘৰৰ পদূলিমুখত ৰৈ যদি বাৰে বাৰে আপোনাৰ ঘৰলৈ ভুমুকিয়াই চাই চাই ঘূৰি ফুৰিছে বা আপোনাৰ ঘৰলৈ অহা যোৱা কৰি ঘৰৰ সন্মুখত বিনা ভয়ে জিৰণি লৈছে, তেনে নিশ্চিতভাৱে জানিব নতুন বছৰত আপোনাৰ বা আপোনাৰ ঘৰখনৰ বাবে অতি শুভ বাৰ্তা আছে। আপোনাৰ বাবে কিবা এটা ভাল হ'বলৈ গৈ আছে। এনে কাৰ্য যদি আপোনাৰ লগত হৈছে তেনে ভুলতো সেই কুকুৰক আপুনি অপকাৰ নকৰিব, খেদি নপঠাব। এনে কুকুৰ দেখিলে সুবিধা বুজি তাক খাদ্য খাবলৈ দিয়ক, আপোনাৰ উন্নতি আহিব। পাৰিলে ৰুটিৰ লগত গুড় মিহলাই সেই কুকুৰক খাবলৈ দিয়ক। এনে কাৰ্যৰ জৰিয়তে শনি গ্ৰহৰ শুভ প্ৰভাৱ পৰাৰ সংকেত আহে। শনি হৈছে কৰ্ম আৰু ন্যায়ৰ দেৱতা। নতুন বছৰত আপোনাৰ কৰ্মৰ উন্নতি হৈ গৈছে। কুকুৰ হৈছে শনিৰ বাৰ্তাবাহক। এনে সংকেত পালে সেই কুকুৰক খাদ্য খুৱাব পৰাটো অত্যন্ত শুভ হয়। কিন্তু এই সময়ছোৱাত যদি আপোনাক দেখিলে কুকুৰে যদি ভুকে বা আপোনাক যদি কুকুৰে খেদি আহে, তেনে জানিব নতুন বছৰত আপোনাৰ বাবে আগন্তুক দিনত বিপদৰ আগজাননী থাকিব পাৰে, শনি অশুভ প্ৰভাৱ পৰিব পাৰে। যদি সুবিধা হয় এনে কৰিলেও সেই কুকুৰক খাদ্য খুৱাবলৈ চেষ্টা কৰিব, তেতিয়া শনিৰ অশুভ প্ৰভাৱ কিছু কাট খাই শুভ প্ৰভাৱ আহিব। দ্বিতীয়তে, যদি 1 জানুৱাৰীৰ আগে আগে অৰ্থাৎ বছৰৰ শেষত যদি আপোনাৰ ঘৰলৈ ভাটৌ চৰাইৰ আগমন হৈছে, যেনে ধৰক বনৰীয়া ভাটৌ চৰাই আহি আপোনাৰ ঘৰৰ চৌহদত পৰিছেহি বা আপোনাৰ ঘৰৰ ওপৰত পৰিছেহি, নাইবা আপুনি ক'ৰবাত গৈছে তাত ভাটৌ চৰাই পাইছে যিটো আপোনাৰ ঘৰলৈ অনাৰ সুযোগ পাইছে, তেনে যদি আপোনাৰ ক্ষেত্ৰত হৈছে, অতি শুভ সংকেত আহি গৈছে আপোনাৰ বাবে। কাৰণ ভাটৌ হৈছে ধনৰ দেৱতা, কুবেৰৰ প্ৰিয় আৰু কুবেৰৰ বাৰ্তাবাহক। এনে কাৰ্যৰ জৰিয়তে আপোনাৰ প্ৰতি কুবেৰ মহাৰাজ প্ৰসন্ন আছে, যাৰ ফলস্বৰূপে নতুন বছৰত যে আপোনাৰ সৌভাগ্যত ধন টকা পইচাৰ সংযোগ হৈছে, এই সংকেত দিছে। এনে সংকেত পালে পশু পক্ষীক খাদ্য খুৱাব পাৰিলে অতি শুভ হয়। আৰু নতুন বছৰৰ আগত পাৰিলে আপোনাৰ ঘৰত চাফ চিকুণ কৰি কুবেৰক পূজা প্ৰাৰ্থনা কৰাৰ ব্যৱস্থা কৰক। এনে সংকেত পালে ব্যৱসায় বাণিজ্যৰ উন্নতি আহে, ব্যৱসায় বাণিজ্য বহল হয় আৰু ব্যৱসায়ৰ জৰিয়তে প্ৰচুৰ ধন সম্পদ আহৰণ কৰিব পাৰি। জ্যোতিষশাস্ত্ৰৰ অনুসৰি সূৰ্য উদয়ৰ আগমুহূৰ্তৰ সময়কণ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ এক আচৰিত শক্তিযুক্ত সময়, যি সময়ৰ সৎ প্ৰয়োগ কৰি যিকোনো লোকেই নিজৰ ভাগ্য সলনি কৰিব পাৰে। আপুনি নভবাকৈয়ে যদি নতুন বছৰৰ আৰম্ভণিৰ আগত আপুনি ৰাতিপুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰত টোপনিৰ পৰা সাৰ পাইছে, সাৰ পোৱাৰ পাছত আপোনাৰ টোপনি নধৰাকৈ আছে, সেই সময়কণত আপোনাৰ মনলৈ ভাল ভাল চিন্তা ভাৱনাবোৰ আহিছে বা আপুনি কিবা ভাল গোন্ধ পাইছে, সেই সময়ত আপোনাৰ নাকত সুগন্ধি দ্ৰব্যৰ অনুভৱ হৈছে, তেনে নিঃসন্দেহে আপোনাৰ ভাল কিবা এটা হ'বলৈ গৈ আছে। যদি কেইবাদিনো এনেকুৱা হৈছে, তেনে আপুনি জানিব নতুন বছৰত আপোনাৰ বাবে শুভ সময় আহিছে, যাৰ সংকেত ব্ৰহ্মাণ্ডৰ শক্তিয়ে আপোনাক দি দিছে। এনে সংকেত পালে ভগৱানক ধন্যবাদ জনাই প্ৰতিদিনেই পুৱা গধূলি ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰক, নহ'লে ভগৱানৰ নামত দান দক্ষিণা কৰক। এনে সংকেত সৌভাগ্য উদয়ৰ সংকেত হয়। যদি এনে সংকেত আপোনাৰ বাবে আহিছে, তেনে নতুন বছৰত কৰ্মসংস্থাপন অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। চাকৰি, ব্যৱসায় বা অন্য কোনো ভাল কিবা এটা আপোনাৰ ক্ষেত্ৰত হ'বলৈ গৈ আছে। আপোনাৰ ক্ষেত্ৰত ধন সম্পদ আহৰণৰ দিন আহিছে।
এনেধৰণৰ সংকেত পালে ভুলতো আনক নক'ব। ইয়াৰ উপৰিও যদি আপুনি এই সময়ছোৱাৰ ভিতৰত অৰ্থাৎ পুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰত আপুনি টোপনি গৈ আছে, কিন্তু টোপনিতে সপোন দেখিছে আপুনি কোনো মন্দিৰত ভগৱানক সেৱা প্ৰাৰ্থনা কৰিছে, মন্দিৰত ভগৱানৰ মন্ত্ৰ উচ্চাৰণ হৈছে, শংখধ্বনি হৈছে, আপুনি শুনিছে, তেনে জানিব আপোনাৰ বাবে নতুন বছৰত শুভ সময়ৰ আগমন হৈছে। আগন্তুক নতুন বৰ্ষত আপোনাৰ ভাল হ'বলৈ গৈ আছে। বছৰৰ শেষৰ দিনকেইটাত যদি আপুনি এনেধৰণৰ সপোন দেখে, তেনে আপোনাৰ বাবে উন্নতি অহাটো নিশ্চিত হয়। ইয়াৰ উপৰিও যদি আপুনি এই সময়ছোৱাত 2 দিন বা তাতোতকৈ বেছি দিন সপোনত আপোনাৰ ঘৰলৈ কোনো মহিলা অহা দেখে, সেয়া আটাইতকৈ শুভ বাৰ্তা বুলি আপুনি ধৰি ল'ব পাৰে। আপোনাৰ বাবে তাতকৈ আৰু ভাল দিন নাই। এনে সপোন দেখিলে ঘৰলৈ ধন সম্পদ আহে, ঘৰত লক্ষ্মী দেৱীৰ বাস হয়, ঘৰলৈ লক্ষ্মী দেৱী আহি ঘৰত স্থায়ীভাৱে মাতা লক্ষ্মী বাস হয়। ফলত নতুন বছৰত আপোনাৰ ঘৰত ধন টকা পইচাৰে উভৈনদী হ'ব। এনে সংকেত পালে আপুনি কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আপুনি এনে সংকেত পালে আনৰ আগত প্ৰকাশ কৰিব নোৱাৰিব আৰু আপোনাৰ ঘৰত সদায় হাই হুলস্থুল কাজিয়া পেচাল কেতিয়াও কৰিব নোৱাৰিব। কাজিয়া পেচালৰ পৰা আপোনাৰ ঘৰখন দূৰত থাকিব লাগিব। নিয়মিতভাৱে লক্ষ্মী দেৱীক ভক্তি কৰি ঘৰৰ মহিলাসকলক যথাযথ সন্মান কৰিব লাগিব। যদি মহিলাসকলক যথাযথ সন্মান কৰিব পৰা হয়, ঘৰ চাফ চিকুণ কৰি আৰু লক্ষ্মী দেৱীক নিয়মিতভাৱে পূজা প্ৰাৰ্থনা কৰিব পৰা হয়, তেনে আপোনাৰ ঘৰখনৰ উন্নতিত আপুনি নিজেই আচৰিত হ'ব। বছৰৰ শেষত অৰ্থাৎ নতুন বছৰৰ আগত যদি আপোনাৰ ঘৰলৈ সাধু সন্ন্যাসী অঘৰী জটাধাৰী লোকৰ আগমন হৈছে, তেওঁলোকে যদি আপোনাক কিবা বিচাৰিছে আৰু আপুনি যদি তেওঁলোকক ভক্তিভাৱেৰে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে, আপোনাৰ কাৰ্যত যদি সন্তুষ্ট হৈ তেনে ব্যক্তিয়ে আপোনাক আশীৰ্বাদ দি গৈছে, তেনে নিশ্চিতভাৱে জানিব আপোনাৰ বাবে মহাদেৱৰ পূৰ্ণ কৃপা পৰিছে নতুন বছৰত। এই সংকেতৰ জৰিয়তে মহাদেৱ সন্তুষ্ট থকাৰ সংকেত পাই গৈছে আৰু এনে সংকেত যদি পাইছে, নতুন বছৰৰ আগতেই শিৱ মন্দিৰলৈ যাওক আৰু শিৱ মন্দিৰত গৈ শিৱ শংকৰক পূজা প্ৰাৰ্থনাৰ ব্যৱস্থা কৰক। নতুন বছৰত ৰোগ ব্যাধিৰ পৰা এনে সংকেত পালে মুক্ত হৈ সুখী হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ সংকেত সাধাৰণ সংকেত নহয়। আপুনি যদি সাধাৰণ সংকেত বুলি ভুল ভাবে, তেনে আপোনাৰ বাবে ক্ষতি হ'ব। এনে সংকেতে আপোনাৰ জীৱন সলনি কৰি দিব নতুন বছৰত। আশা কৰিছোঁ যদি এই সংকেতসমূহ আপুনি পাইছে, তেনে ভিডিঅ'ত কোৱা কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।